নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ বন্ধুসকল আজিৰ ভিডিঅ'টোত আমি আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা ইণ্ডিয়ান আৰ্মি অগ্নিবীৰ এক্সামৰ বাবে সহায়ক হোৱাকৈ কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ মেথছৰ কোৱেশ্যন লৈছো ইয়াতে আমি কিছুমান ইম্পৰ্টেন্ট শৰ্ট ট্ৰিক্স আৰু ফৰ্মুলাৰ হৈতে আপোনালোকক কোৱেশ্যনবিলাক কৰাই দিবলৈ চেষ্টা কৰিম যাতে এক্সামত গৈ খুব কম সময়ৰ ভিতৰতে এনে ধৰণৰ কোৱেশ্যনবিলাক আপোনালোকে সলভ কৰি দিব পাৰে তো বলক দেৰি নকৰো কোৱেশ্যন কেইটা চাওঁ প্ৰথম কোৱেশ্যনটো কি দিছে চাওক এজন মানুহে প্ৰতি মাহে 1800 টকা উপাৰ্জন কৰে আৰু ইয়াৰে তেওঁ 10% সঞ্চয় কৰে 6 মাহত তেওঁ কিমান টকা সঞ্চয় কৰিব A person earns $800 per month and saves 10% of it. How much money does he save in 6 months? তো important question হয় ভালকে চাব কি কৈছে চাওক এজন মানুহে 1800 টকা উপাৰ্জন কৰে প্ৰতি মাহে তেওঁ 1800 টকা উপাৰ্জন কৰে আৰু তেওঁ তাৰে 10% কি কৰে সঞ্চয় কৰে 10% সঞ্চয় কৰে এতিয়া প্ৰথম কথা হ'ল 1800 টকাৰ 10% নো কিমান হ'ব মানে এক মাহত তেওঁ কিমান টকা সঞ্চয় কৰিব তেওঁ কামানি কৰে এক মাহত 1800 টকা কিন্তু সঞ্চয় কৰে কৈছে যে 10% তো 1800 টকাৰ 10% কিমান হয় হেতু আমি প্ৰথমতে উলিয়াই লম সো আমি যদি চাবলৈ যাওঁ 1800ৰ 10% যদি চাবলৈ যাওঁ কিমান হ'ব শতাংশটো অতৰাবলৈ মই আপোনাক আগতে শিকাইছো কি কৰিব লাগে পাৰ্চেন্টটো অতৰাই দি পিনে 100 দি হৰণ কৰি দিলে হৈ যায়গে এতিয়া যদি আমি 100 দুটা শূন্য কাটি দিও ইফালে 1800 দুটা শূন্য কাটি দিলো থাকিলে 18 আৰু 10 তো 18 আৰু 10 যদি আমি চাওঁ এটো হলগে 180 টকা সো 180 টকা তেও কি কৰে এক মাহত সঞ্চয় কৰে 100 মই সুকত লিখি দিছো 180 টকা তেও এক মাহত সঞ্চয় কৰে এতিয়া আমাক খুদিছে যে 6 মাহত তেও কিমান টকা সঞ্চয় কৰিব হয়নে 6 মাহত তেও কিমান টকা সঞ্চয় কৰিব তো এটোটো সবে পাৰিব সকে এক মাহত যদি 180 টকা হয় 6 মাহত কিমান হ'ব 180 লগত 6 পূৰণ কৰিলে হৈ গলগে তো এটো কিমান হ'ব এতিয়া 7 6 48 8 ukole 4 6 6 6 10 1080 এটো পূৰণ কৰি চাওক 1080 ওলাই সো 1080 টকা তেও 6 মাহত সঞ্চয় কৰিব কিমান 6 মাহত কিমান উপাৰ্জন কৰিব হেতু হোদা নাই সঞ্চয় কিমান টকা কৰিব হেতু দিছে 1080 অপচনত আছে অপচন সি আছে অপচন সি হ'ব শুদ্ধ উত্তৰ বুজি পালে সকে তো আগবৰ হইতে আমি নেক্সট কোৱেশ্যনটোলে নেক্সট কোৱেশ্যনটো কি দিছে চাওক 24 ৰ 25% যিমান x ৰ 75% হিমান হলে x ৰ ভ্যালু কিমান if 25% of 2400 is equal 75% of x then what is the value of x এনেকুৱা ধৰণৰ কোৱেশ্যন বিলাক মই আপোনাক আগতে কৰাইছো এতিয়াও চাই লব ভালকে কোৱেশ্যনটো কি কৰি কেনে কৰিব লাগে তো চাওক কি কৈছে 24 ৰ 25% 24 ৰ 25% সমান x ৰ 75% x ৰ 75% তো x ৰ ভ্যালুটো কিমান হ'ব এতিয়া আমি পার্সেন্টেজটো অতৰাই লম প্ৰথমতে ইয়াতে 24 হ'ব আৰু ইয়াৰ পার্সেন্টেজটো অতৰালে ওপৰত পচি যাবগে তলত 100 হ'ব হলনে ইয়াটো সেম x পূৰণ ওপৰত 75 যাবগে তলত 100 এটা দি হৰণ কৰি দিলে হল পার্সেন্টেজটো অতৰা নিয়মটো এটো ইয়াতে 100 এটা দুটা শূন্য কাটি দিলো 24 ৰ দুটা শূন্য কাটি দিলো ইয়াতে 75 যদি 25 কাটো 3 বাৰ যায় আৰু 100 কাটিলে 4 বাৰ যায় এটো হৈ যাব 3/4 ইয়াত কি থাকিলে ইয়াত থাকিলে 24 পূৰণ 25 আৰু ইয়াত থাকিলে x পূৰণ 3/4 বুজি পালে এতিয়া এই 3/4 টো যদি আমি ইফালে লৈ আনো সো কি হ'ব চাওক 24 পূৰণ 25 আৰু 4 টো যেহেতু তাত হৰণ হৈছে সো ইফালে আহিলে পূৰণ হৈ যাব ওপৰত যাবগে আৰু 3 টো যেহেতু তাত পূৰণ হৈছে সো ইফালে আহিলে হৰণ হৈ যাবগে এটো হৈ যাবগে x ৰ ভ্যালু সো কাটকুট কৰো কিমান হয় 3 এ যদি 24 কাটো 8 বাৰ যাব এতিয়া আমাৰ ভ্যালুটো কিমান থাকিবগে কিমান থাকিব ভ্যালুটো 8 চাইলক কিমান থাকিব আনসাৰটো এটা কলকে সকে বুজি পাইছে সকলো সকে এটালৈকে বুজি পাইছে সো আমাৰ x ৰ ভ্যালুটো এতিয়া কিমান থাকিবগে 8 into 25 into 4 এটো হ'বগে x ৰ ভ্যালু এতিয়া এইটা পূৰণ কৰি দিয়ক 8 আৰু 25 আৰু 4 পূৰণ কৰিলে কিমান হ'ব 4 25 পূৰণ কৰিলে 100 100 আৰু 8 পূৰণ কৰিলে যাবগে 800 সো আমাৰ আনসাৰটো ওলাই গলগে 800 x ৰ ভ্যালু কিমান লাগে 800 অপচন বি টো হৈ যাব কারেক্ট আনসার অপশন বি টো হৈ যাবগে কারেক্ট আনসার বুজি পাইছে সকে সকলোৱে অলপ ক্যালকুলেশনটো ভালকে চালে ইয়াতে হৈ যাবগে বাকি ইয়াত একো বাৰো টান কোনো ফৰ্মুলা নাই বা তেনেকুৱা ধৰণৰ ইম্পৰ্টেন্ট ট্ৰিক্স ইয়াত দৰকাৰ নালাগে জাস্ট ক্যালকুলেশনটো আপোনালোকে শিকিলে হৈ গলগে তো নেক্সট কোৱেশ্যনটো কি দিছে চাওক এখন গাড়ীয়ে প্ৰথম 35 কিলোমিটাৰ 45 মিনিটত আৰু বাকি
69 কিলোমিটাৰ 75 মিনিটত যাত্ৰা কৰে গাড়ীখনৰ গড় গতি কিমান হ'ব A car travels the first 35 km in 45 minutes and the remaining 69 km in 75 minutes what is the average speed of the car তো ইয়াতে আমাক এভাৰেজ স্পিডটো উলিয়াব দিছে অৰ্থাৎ গড় গতিটো উলিয়াব দিছে তো ইয়াতে কি কৰিম আমি প্ৰথমতে টোটেল ডিসটেন্সটো উলিয়াম হ'ব টোটেল ডিসটেন্স কিমান হয় হেতু উলিয়াম আৰু টোটেল টাইম কিমান লাগে হেতু আমি উলিয়াই লম ঠিক আছে টোটেল টাইম কিমান লাগে সো টোটেল ডিসটেন্সক টোটেল টাইমেৰে যদি আমি ডিভাইড কৰি দিম তেতিয়া আমাৰ এভাৰেজ স্পিডটো ওলাই যাব তো টোটেল ডিসটেন্স যদি আমি চাবলৈ যাওঁ কিমান আছিল প্ৰথমতে আছিল 35 আৰু তাৰ পিছতে আছিল 69 এটা 35 আৰু 69 প্লাস কৰিলে কিমান হয় এটো হয়গে 104 হলছে 104 আৰু টোটেল টাইম কিমান আছিল টোটেল টাইম আছিল প্ৰথমতে আছিল 45 মিনিট আৰু তাৰ পিছত আছিল 75 মিনিট আৰু এটা যদি আমি প্লাস কৰো এটো হৈ যাগে 120 মিনিট কিন্তু আমাক ইয়াত কোৱেশ্চনটো মিনিটত হোৱা নাই কোৱেশ্চনটো সুধিছে ঘন্টাত সুধিছে চাওক গুটে অপচন কিটাত চাওক ঘন্টাত দিয়া আছে সো আমি 120 মিনিটটো ঘন্টালে যদি নিবলে হয় কিমান ঘন্টা হ'ব 1 ঘন্টাত থাকে 60 মিনিট সো 120 মিনিট মানে কিমান হ'ব 2 ঘন্টা হ'ব হয় না 2 আৱাৰ হ'ব এতিয়া টোটেল ডিসটেন্স গম পালে কিমান টোটেল ডিসটেন্স হৈ গলগে 104 হয়নে আৰু টোটেল টাইম কিমান হল টোটেল টাইম হল 2 ঘন্টা 2 আৱাৰ সো ইয়াকে 104 যদি আমি 2 ৰে কাটি দিও এটো হৈ যাবগে 52 তো আমাৰ ঘন্টাত কিমান কিলোমিটাৰ হল 52 কিলোমিটাৰ হৈ গলগে आंसर বুজি পালে সকে 52 এ হৈ যাবগে আমাৰ आंसर হল একদম ইজি কোৱেশ্চন হয় ভালকে চালে হল সো আমাৰ কোনটো অপচন কাৰেক্ট হ'ব চাওক অপচন বি টো হৈ যাবগে কাৰেক্ট आंसर ঘন্টাত 52 কিলোমিটাৰ বুজি পাইছে সকে সকলোৱে যদি বুজি পোৱা নাই কমেন্ট কৰিব আমি আকৌ বুজাবলৈ চেষ্টা কৰিম তো বন্ধুসকল নেক্সট কোৱেশ্চন কিটা সোৱাৰ আগতে আপোনাক আৰু এটা ইম্পৰ্টেন্ট কথা জনাই থওঁ আমি অগ্নিবীৰ এক্সামৰ বাবে ফুল সিলেবাসৰ কিছুমান পিডিএফ নোটস আমি লৈ আহিছো তো ইয়াতে আপোনালোকে এক্সামৰ আগলৈকে এক্সামৰ বাবে প্ৰয়োজনীয় সকলোবিলাক সাবজেক্টৰ পিডিএফ নোটস বিলাক ইয়াতে সিলেবাস মতে পাই যাবগে ঠিক আছে ইয়াতে আপোনালোকে জেনাৰেল নলেজৰ অল সাবজেক্টৰ নোটস বিলাক পাই যাব ধৰক ইন্ডিয়ান হিষ্ট্ৰি হক ইন্ডিয়ান জিওগ্ৰাফি পলিটি আৰ্ট এণ্ড কালচাৰ স্পৰ্টছ এই সকলোবিলাকৰ সেপাৰেট কে নোটস বিলাক পাব লগতে আপোনালোকে মেথছৰ ৰিজনিংৰ আৰু জেনাৰেল সায়েন্সৰ এই সকলোবিলাকৰ ইম্পৰ্টেন্ট নোটস বিলাকো পাই যাব আৰু এইখিনি কেৱল মাত্ৰ আপোনালোকে 199 ত পাই যাবগে এক্সামৰ আগলৈকে আপোনালোকৰ ইয়াতে ফুল প্ৰিপাৰেচন কৰোৱা হ'ব যদি প্ৰয়োজন হয় স্ক্ৰিনত এটা নাম্বাৰ দেখিছে সেই নাম্বাৰটোত আমাক WhatsAppত মেছেজ কৰি এই নোটছখিনি লৈ ল'ব পাৰিব আৰু গ্ৰুপটোতো জয়েন হৈ ল'ব পাৰিব সো এতিয়া আমি আগবঢ়ো নেক্সট কোৱেশ্চনটোলে নেক্সটটো কি দিছে চাওক এখন গাড়ীৰ দ্ৰুতি 10 মিটাৰ পাৰ সেকেন্ড ইয়াৰ দ্ৰুতি কিলোমিটাৰ পাৰ আৱাৰত কিমান হ'ব সো এই কোৱেশ্চনটো ভালকে চাব যদি হে আমাৰ কোনো এটা দ্ৰুতি মিটাৰ পাৰ সেকেন্ডত দিয়া থাকে আৰু তাক যদি কিলোমিটাৰ পাৰ আৱাৰলে নিবলে কয় তো তেতিয়া আমি কেনেকে নিব লাগিব তাক সো তাৰ কাৰণে এটা সিম্পল নিয়ম আছে নিয়মটো হৈছে এটো যিমানটো আমাৰ মিটাৰ পাৰ সেকেন্ডৰ দিয়া থাকিব তাৰ লগত অকল 18/5 এটা পূৰণ কৰি দিলে হৈ গলগে সিম্পল 18/5 এটা পূৰণ কৰি দিয়ক তেতিয়া হি কিলোমিটাৰ পাৰ আৱাৰলে গুছি যাব এটা 18/5 পূৰণ কৰি দিয়া লগে লগে ইয়াত দেখিছো কাটাকাটি যায় 5 10 যায় দুবাৰ সো 2 আৰু 18 পূৰণ হল 2 18 36 কিলোমিটাৰ পাৰ আৱাৰ হ'ব 36 কিলোমিটাৰ পাৰ আৱাৰ অপচন বি টো হ'ব শুদ্ধ উত্তৰ ঠিক আছে একদম ইজি প্ৰশ্ন হয় সো আগবঢ়ো নেক্সট কোৱেশ্চনটোলে কি কৈছে A car travels the distance from city Y to Z at a speed of 60 km per hour and from city Z to Y at a speed of 65 km per hour. What is the average speed of the car? এখন গাড়ীয়ে Y চহৰৰ পৰা Z চহৰলৈ 60 কিলোমিটাৰ বেগত যায় আৰু Z চহৰৰ পৰা Y চহৰলৈ 65 কিলোমিটাৰ বেগত যাত্ৰা কৰে গাড়ীখনৰ গড় গতি কিমান হ'ব তো চাওক এই এনেকুৱা ক্ষেত্ৰত আপোনালোকে যদি সাপোজ কোৱেশ্চনটো ভালকে বুজি পাব দেই এই Y এখন চহৰ আছে আৰু এটা Z চহৰ আছে Y পৰা Z লৈ যাওঁতে কিবা এটা স্পিডত সাপোজ A স্পিডত গৈ আছে 1 কিলোমিটাৰ পাৰ আৱাৰত গৈছে আৰু Z ৰ পৰা Y লে ঘূৰি আহোতে সাপোজ B কিলোমিটাৰ পাৰ আৱাৰ স্পিডত আহিছে ঘূৰি সো এনেকুৱা ক্ষেত্ৰত আপোনালোকে এটা সূত্ৰ মনত ৰাখিব যদিহে এভাৰেজ স্পিডটো উলিয়াব দিয়ে সূত্ৰটো হৈছে এনেকুৱা 2AB ডিভাইডেড বাই A plus B 2AB ডিভাইডেড বাই A plus B এটো হৈছে সূত্ৰ ইয়াতে A মানে হৈছে ধৰক জোৱাৰ গতিটো আৰু B মানে হৈছে অহাৰ গতিটো তো ইয়াতে আমাৰ A আৰু B উলাই আছে এটা হৈছে 60 এটা হৈছে 65 হয় নহয় তো ইয়াতে A আমি ধৰিছো 60 আৰু B ধৰিছো 65 হৈ গলগে 60 65 ধৰি সূত্ৰটোত বহুৱাই দিয়ক তো এটো হৈ যাব 2 পূৰণ 60 পূৰণ 65 আৰু তলত 60 যোগ 65
60 plus 65 এতিয়া আমি যদি এটা কৰি দিও ক্যালকুলেশনটো কৰো 60 আৰু 65 প্লাস কৰিলে 125 আৰু ওপৰত তেনেকে পাতি থ 2 into 60 into 65 তেতিয়া কাটাকাটি কৰিবলৈ সুবিধা হ'ব 125 ক যদি 5 এ কাটো এটো 25 বাৰ যাব 25 বাৰ 65 ক কাটিলে 13 বাৰ আকৌ যদি 5 এ কাটো 25 ক 5 বাৰ আৰু 60 কাটিলে 12 বাৰ হলনে আমাৰ তেতিয়া কিমান ওলাবগে আনসাৰটো 12 বাৰ হয়নে এতিয়া কিমান ওলাব আনসাৰটো সো চাওক অলপ ভালকে এতিয়া কি থাকিলেগে ওপৰত 2 পূৰণ 12 পূৰণ 13 আৰু তলত থাকিলেগে 5 হলনে এইখিনি থাকিলেগে এতিয়া চাওক এতিয়া আমি যদি এইখিনি গুটেখিনি পূৰণ কৰো কিমান হয়গে 2 12 আৰু 13 সো 2 12 আৰু 13 পূৰণ কৰক এটো হৈ যাবগে 312 আৰু তলত 5 এতিয়া 312 ক যদি 5 এ ডিভাইড কৰে এটো হৈ যাগে 62.4 কিলোমিটাৰ পাৰ আৱাৰ হৰণটো আৰু পূৰণটো আপোনালোকে কৰি চাব ইয়াতে আমি কৰিলে বহুত টাইম যাব সো অপচন সি টো হৈ যাবগে আমাৰ কাৰেক্ট আনসাৰ অপচন সি টো হৈ যাবগে কাৰেক্ট আনসাৰ বুজি পালে সাকে সকলোৱে সো আগবাৰ নেক্সট কোৱেশ্চন তুলে কি কৈছে চাওক কোন এখন চহৰৰ জনসংখ্যা 2,80,000 জন যদি বছৰি 6% হাৰত জনসংখ্যা বাঢ়ে তেতিয়া 2 বছৰৰ পাছত জনসংখ্যা কিমান হ'ব ঠিক আছে the population of a city is 2,80,000 people what will be the population after 2 years if the population grows at 6% per annum so eto important question হয় ভালকে চাব কি কৈছে এটা চহৰৰ জনসংখ্যা হৈছে 2,80,000 আকৌ কি কৈছে 6% হাৰত প্ৰতি বছৰে যদি বৃদ্ধি হয় তেতিয়া 2 বছৰৰ পিছত হেই জনসংখ্যাটো কিমান হ'বগে তো প্ৰথমতে আমি প্ৰথম বছৰটো বাহাম 2,80,000 হয় নহয় 2,80,000 আছিল প্ৰথম নতুন কৈ সো প্ৰথম বছৰত 6% বাঢ়িব তো 2,80,000 ৰ 6% টো উলিয়াই লম 6/100 মই 6% টো শিকাইছিল ন পাৰ্চেন্টটো অতৰাব তলত 100 দি হৰণ কৰি দিব সো এটা যদি কাটাকাটি কৰে দুটা শূন্য কাটি দিলে ইয়াত থাকিলে 2800 into 6 এটো প্ৰথম বছৰৰ বৃদ্ধিটো হ'বগে সো 2800 আৰু 6 যদি মাল্টিপ্লাই কৰো এটো হৈ যাবগে 16800 এটো প্ৰথম বছৰত বাঢ়িব কাৰ লগত বাঢ়িব এই 2,80,000 লগত যোগ হ'বগে 2,80,000 লগত এটো যোগ হ'বগে সো 2,80,000 চাওক 2,80,000 ইয়াৰ লগত যদি 16,800 টো যোগ কৰি দিয়ে 16,800 টো যদি যোগ কৰি দিয়ে কিমান হয়গে তো এটো কিমান হ'ব চাওক 0 0 8 তারপর ফলে 6 থেকে 9 ফলে 2 296800 296800 হল না বুঝি পালে কিমান পালো আমি 296800 এটো হৈ গলগে নেক্সট ইয়ারত মানে এক বছৰ পিছত ইমান হ'বগে আমাক খুদিছে 2 বছৰৰ পিছত সো আমি 2 বছৰটো আকৌ উলিয়ামগে নেক্সট ইয়াৰটো এতিয়া আকৌ 296800 ইয়াৰ আকৌ 6% উলিয়াম 296,800 into 6/100 ইয়াৰো আকৌ 6% উলাব নহয় সো এটো দুটা জিৰো কাটিলো ইয়াটো দুটা জিৰো কাটিলো থাকিলে 2968 আৰু 6 আৰু এই দুটা যদি পূৰণ কৰে এটো হ'বগে 17808 হলে 17808 এতিয়া এটো হৈ গলগে সেকেন্ড ইয়াৰৰ বৃদ্ধিটো সো এটো আকৌ কাৰ লগত যোগ হ'বগে এটো যোগ হ'বগে এটো 296800 লগত সো তাৰ লগত যদি এটো আমি যোগ কৰি দিও 17808 তো কিমান হ'ব এটো চাওক 17808 এতিয়া আমাৰ টোটালটো ওলাই যাব দে আৰু কৰিব না লাগে 8 আহিলে 0 আহিলে 8 হাতে 16 উকলিলে 1 হাতে 13 14 উকলিলে 1 ফলে 9 10 1 কইফালে 3 314608 314608 অপশন সি আছে অপশন সি টো হৈ যাবগে শুদ্ধ উত্তৰ এটো 2 বছৰ হৈ গল যদি 3 বছৰ হলে তেতিয়া আকৌ এটোৰ লগত আকৌ 6% কৰি তেনেকে যোগ কৰিব লাগিব আকৌ 4 বছৰ দিলে তেনেকে কৰিব লাগিব সো এটো আপোনালোকে প্ৰেক্টিস কৰিব যিমান প্ৰেক্টিস কৰিব হিমান হুনকালে আপোনালোকে কৰিব পাৰিব ঠিক আছে সো আগবঢ়ো নেক্সট কোৱেশ্চন তুলে এতিয়া আমি কি কৈছে চাওক The length of a rectangle is 15 cm and the length of its diagonal is 17 cm. Find the area of the rectangle. এটা আয়তক্ষেত্ৰৰ দৈৰ্ঘ্য দি আছে 15 cm আৰু ইয়াৰ তিৰ্যকৰ অৰ্থাৎ কৰ্ণৰ দৈৰ্ঘ্য দি আছে 17 cm. তেতিয়া হলে আয়তক্ষেত্ৰটোৰ ক্ষেত্ৰফল বা কালি কিমান হ'ব সো এই ক্ষেত্ৰত আপোনালোকে কালিটো কেনেকৈ উলিয়াব ঠিক আছে কালি উলিওৱা সূত্ৰটো কি হ'ব এতিয়া মই চিত্ৰত এটা ডায়াগ্ৰাম বনাই পিনে আপোনালোকক দেখুৱাইছো এটো ধৰক আয়তটো তো আয়তৰ কি দি আছে আমাৰ লেন্থটো দি আছে 15 আৰু এই কৰ্ণডাল দি আছে আমাৰ 17
কিন্তু ইয়াৰ আমাৰ ব্ৰেডটো দিয়া নাই ব্ৰেড মানে কি প্ৰস্থটো আমাৰ দিয়া হোৱা নাই তো প্ৰস্থ উলিয়াবৰ কাৰণে আমি দেখো যে আয়তে সদায় এটা কি কৰে সমকোণী ত্ৰিভুজ গঠন কৰে কাৰণ আয়তৰ প্ৰতিটো কোণে 90 ডিগ্ৰী হয় সো সমকোণী ত্ৰিভুজ যেহেতু গঠন কৰে ইয়াত আমি পাইথাগোৰাছৰ সূত্ৰ লগাব পাৰো এটো আমি ধৰি লৈছো a আৰু এটো b আৰু এটো c সো abc এটা ত্ৰিভুজ গঠন কৰিছে নিশ্চয় আমি পাইছো ইয়াতে পাইথাগোৰাছৰ সূত্ৰটো যদি আমি লগাই দিও তেতিয়া এই ab ডাল উলিয়াই ল'ব পাৰিম আমি হলনে ab ডাল উলিয়াই ল'ব পাৰিম আৰু ab ডাল উলালে আমাৰ কালিটো উলাই যাবগে এতিয়া পাইথাগোৰাছৰ সূত্ৰ মতে ab যদি উলিয়াবলৈ যাও কি হ'ব ab স্কয়াৰ কি হ'ব ac স্কয়াৰ minus bc স্কয়াৰ হ'ব হলনে বুজি পালে ac স্কয়াৰ কৰিলে কিমান হ'ব 17 স্কয়াৰ minus bc স্কয়াৰ কৰিলে হৈ যাবগে 15 স্কয়াৰ তো 17 স্কয়াৰ কৰিলে হয় 289 আৰু 15 স্কয়াৰ কৰিলে হয় 225 আৰু এফালে ab স্কয়াৰ আছে নহয় এতিয়া 289 ৰ পৰা যদি 225 মাইনাস কৰে এটো হৈ যাগে 64 ab স্কয়াৰ ইকুৱেল কিমান পালো 64 এটা এফালে যদি স্কয়াৰটো আতৰা এফালে ৰুট ওভাৰ বহিব ab ইকুৱেল ৰুট ওভাৰ 64 এটা ৰুট ওভাৰ 64 মানে কিমান আমি সকলে জানো 8 সো আমি ab এর ভ্যালুটো কিমান পাই গলুগে 8 পালো বুজি পালে আমি এটো কিমান পালো 8 এটো ভালকে এবাৰ আকি দিছো চাওক এটো পালো 8 এটো পালো 15 আৰু এটো 17 এটো আমাক না লাগে এতিয়া আমাক যেটো ক্ষেত্ৰফলটো উলিয়াব দিছে সো ক্ষেত্ৰফল উলিয়াবলে আমাৰ দিশটো আৰু প্ৰস্থটো হলে হৈ যায় তো দিশ আৰু পূৰণ প্ৰস্থ কৰিলে ওলাই যাব মানে 15 পূৰণ 8 কৰি দিও ক্ষেত্ৰফলটো ওলাই যাবগে 15 8 পূৰণ কৰিলে কিমান হয় 120 সেন্টিমিটাৰ স্কয়াৰ আমাৰ আনসাৰটো হল 120 সেন্টিমিটাৰ স্কয়াৰ সো অপচন সি টু হৈ যাবগে কারেক্ট আনসাৰ অপচন সি টু হৈ গলগে কারেক্ট আনসাৰ বুজি পালে সগে তো আগবাঢ়ো নেক্সট কোৱেশ্চনটোলে কি কৈছে চাওক এটা আয়তৰ কালি 252 সেন্টিমিটাৰ স্কয়াৰ ইয়াৰ দিশ আৰু প্ৰস্থৰ অনুপাত হৈছে 9:7 তেতিয়া আমাক কি কৈছে যে ইয়াৰ পৰিসীমা কিমান হ'ব ইম্পৰ্টেন্ট কোৱেশ্চন হয় ভালকে চাব তো এটো চাওক আয়ত এটো আয়ত হয় এটো আয়ত ধৰিছো ইয়াৰ কালি দি থৈছে 252 আৰু দিশ আৰু প্ৰস্থৰ অনুপাতটো দি থৈছে 9:7 তো আমি এটা দিশটোক ধৰিছো 9x আৰু প্ৰস্থটোক ধৰিছো 7x বুলি কাৰণ এটো আমি সদায় ধৰি ল'ব লাগে এনেকুৱা x ষ্টাইলতকে হল তো এটা আমি দিশটোক ধৰিছো 9x আৰু প্ৰস্থটোক ধৰিছো 7x এতিয়া আমি জানো যে আয়তৰ কালি কেনেকৈ উলিয়ায় আয়তৰ কালি হৈছে দিশ পূৰণ প্ৰস্থ আৰু দিশ মানে হৈছে কি 9x পূৰণ 7x 9x পূৰণ 7x কৰিলে কিমান হয় এটো হৈ যাগে 252 এটো আমাৰ সূত্ৰৰ পৰা পায় তো 9x আৰু 7x যদি পূৰণ কৰো 9 7 গুণ 63 x আৰু x পূৰণ কৰিলে হৈ যাগে x স্কয়াৰ আৰু এফালে 252 এতিয়া 63 টো ইফালে গুছি গলে হৈ যাবগে হৰণ তো x স্কয়াৰ ইকুৱেল কি হ'বগে 252 ডিভাইডেড বাই 63 252 যদি কাটে এটো 4 বাৰ মান যাব ঠিক আছে 4 বাৰ হ'ব সো x স্কয়াৰ ইকুৱেল কিমান হৈ গলগে আমাৰ 4 মানে এটা x ৰ ভ্যালু কিমান হ'ব x ৰ ভ্যালুটো হৈ যাবগে √4 আৰু √4 মানে আমি সকলো জানো 2 x ৰ ভ্যালু কিমান হলগে আমাৰ 2 হলগে এতিয়া চাওক x ৰ ভ্যালু যদি 2 হয় তেতিয়া এটা আছিল আমাৰ 9x আৰু এটা আছিল আমাৰ কিমান 7x হলনে এটা আছিল 9x তো কিমান হ'ব তেতিয়া 9 * 2 মানে 18 তো আমাৰ দিশটো ওলাই গল 18 আৰু এটা কিমান হ'ব 7 * 2 কৰিলে কিমান হ'ব 14 সো এটা ওলাই গল 14 দিশটো ওলাই গল আমাৰ কিমান 18 আৰু ব্ৰেডটো ওলাই গল 14 এতিয়া আমাক উলিয়াব দিছিলে কি পৰিসীমা সো পৰিসীমা উলিওৱা সূত্ৰটো হৈছে এটো 2 * l + b 2 * l + b মানে 2 পূৰণ 18 যোগ 14 18 আৰু 14 যোগ কৰিলে কিমান হ'ব 32 2 পূৰণ 32 কৰিলে হৈ যাব 64 সেন্টিমিটাৰ হল 64 সেন্টিমিটাৰ অপচন এটো হ'ব শুদ্ধ উত্তৰ অপচন এটো হৈ যাবলকে শুদ্ধ উত্তৰ বুজি পাইছে সগে তো আগবাঢ়ো নেক্সট কোৱেশ্চনটো চাওক এজন মানুহে 15 মিটাৰ পাৰ সেকেন্ড ৰুটিৰে ভ্ৰমণ কৰিছে 20 ঘণ্টাত তেওঁ কিমান দূৰত্ব অতিক্ৰম কৰিব তো প্ৰথমতে কি কৈছে চাওক 15 মিটাৰ সেকেন্ডত গতি কৰিছে এতিয়া আমি শিকাইছিল অলপ আগতে যে মিটাৰ সেকেন্ডটো যেতিয়া আমি ঘণ্টা কিলোমিটাৰ মানে কিলোমিটাৰ পাৰ আৱাৰত নিউ তেতিয়া হদাই কি কৰিব লাগে 15 টোৰ লগত 18/5 এটা পূৰণ কৰি দিব লাগে সো এটো পাছে 15 কাটিব 3 বাৰ আৰু 3 উত্তৰং হৈ যাবগে 54 কিলোমিটাৰ পাৰ আৱাৰ এটা হে মানুহজনে 1 ঘণ্টাত 54 কিলোমিটাৰ যায় সো তেও 20 ঘণ্টাত কিমান যাব বুলি সুধিছে তো 20 ঘণ্টাত 20 * 54 হ'ব 20 * 54 কৰিলে হয়গে 1080 হয়গে आंसर তো 1080 কিলোমিটাৰ তেও ভ্ৰমণ কৰিব 20 ঘণ্টাত একদমে সিম্পল কোৱেশ্চন হয় এটো সকলোৱে পাৰিব সো এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক চাব
আৰু যদি আপোনালোকে কোৱেশ্চন কেইটা বুজি পালে ভিডিওটো এটা লাইক কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব কাৰণ এনেকুৱা ধৰণৰ এতিয়া আপোনালোকে ভিডিও এক্সামৰ আগলৈকে পাই থাকিব ধন্যবাদ